নমস্কাৰ সকলোকে নলেজ আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আছাম হিষ্ট্ৰীৰ ওপৰত এটা ছিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই ছিৰিজটোৰ অন্তৰ্গত এইটো আহোম ডাইনাষ্টিৰ 5 নম্বৰ ভিডিঅ'। তো যোৱাটো ভিডিঅ'ত আমি ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ বিষয়ে পঢ়িলোঁ। তাৰপিছত যেতিয়া ৰুদ্ৰসিংহৰ মৃত্যু হ'ল, তাৰপিছত তেওঁক চাকচিট কৰিছিলে শিৱসিংহই। আমি সকলোৱে ৰুদ্ৰসিংহৰ ৰাজত্বকালত কৃষ্ণৰাম ন্যায়বাগীশৰ বিষয়ে কিছু পঢ়িছিলোঁ, যে ৰুদ্ৰসিংহই শক্তিজিমৰ প্ৰতি আসক্ত হৈ শক্তিজিম এডপ্ট কৰাৰ কাৰণে কৃষ্ণৰাম ন্যায়বাগীশক সেই সময়ৰ যি বেংগল আছিলে সেই বেংগলৰ পৰা অসমলৈকে লৈ আহিছিলে। কিন্তু যিহেতু তেওঁ নৰিয়াগ্ৰস্ত হ'ল, সেয়েহে তেওঁ শক্তিজিম বা হিন্দুইজিম এডপ্ট কৰিব নোৱাৰিলে। তো মৃত্যুৰ আগমুহূৰ্তত তেওঁৰ যি পুত্ৰ আছিলে শিৱসিংহ, যিয়ে তেওঁক চাকচিট কৰিবলৈ ওলাইছিলে, তেওঁ শিৱসিংহক এটা অৰ্ডাৰ দিছিলে যে কৃষ্ণৰাম ন্যায়বাগীশক তেওঁ যাতে নিজৰ ৰাজগুৰু হিচাপত তেওঁ গ্ৰহণ কৰে আৰু কোনোবা এটা ঠাইত তেওঁক এষ্টাব্লিছ কৰে। সেই অনুসৰি শিৱসিংহই কি কৰিছিলে, ৰাজসিংহাসনত অধিষ্ঠিত হৈয়ে তেওঁ কৃষ্ণৰাম ন্যায়বাগীশৰ শৰণ লৈছিলে আৰু তাৰপিছত তেওঁক নীলাচল পাহাৰত অৱস্থিত কৰাইছিলে। আৰু সেয়েহে কৃষ্ণৰাম ন্যায়বাগীশৰ আন এটা নাম আছিলে পৰ্বতীয়া গোহাঁই। এই সকলোবোৰ বিষয়ে আমি আগৰটো ভিডিঅ'ত অধ্যয়ন কৰিছোঁৱেই। তাৰপিছত এই কৃষ্ণৰাম ন্যায়বাগীশে কি কৰিছিলে, শিৱসিংহক কৈছিলে যে তেওঁৰ বৰ্তমান ছত্ৰভংগ যুগ চলি আছে, গতিকে তেওঁৰ ৰাজসিংহাসনত বহি শাসন কাৰ্য চলোৱাটো তেওঁৰ পক্ষে বা তেওঁৰ জীৱনৰ পক্ষে ভাল নহয়। আৰু তদুপৰি ই ৰাইজৰ কল্যাণৰো অহিত সাধন কৰিব পাৰে। তো সেয়েহে তেওঁ কি কৰিছিলে, শিৱসিংহক ৰাজসিংহাসনৰ পৰা নামিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছিলে। আৰু সেই পৰামৰ্শ গ্ৰহণ কৰি শিৱসিংহই কি কৰিছিলে, তেওঁ যিগৰাকী ডাঙৰ ৰাণী আছিলে ফুলেশ্বৰী, সেই ফুলেশ্বৰীক তেওঁ ৰাজসিংহাসনত তেওঁৰ ঠাইত অধিষ্ঠিত কৰাইছিলে। ফুলেশ্বৰীয়ে ৰাজসিংহাসনত অধিষ্ঠিত হৈয়ে তেওঁ এটা নাম লৈছিলে বৰৰজা বুলি। আপোনালোকে যদি জানে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত মেনশ্যন কৰিব এই ফুলেশ্বৰীৰ আন এটা নাম কি আছিলে। ফুলেশ্বৰী শক্তিজিমৰ প্ৰতি আৰম্ভণিৰ পৰাই টিল্টেড আছিলে। তেওঁ যি সেই সময়ৰ বৈষ্ণৱ চাইণ্ট আছিলে বা সত্ৰাধিকাৰসমূহ আছিলে, সেইসমূহৰ তেওঁ সমূলি বিৰোধিতা কৰিছিলে। ইয়াৰ উপৰি এইটো দেখিবলৈ পোৱা গৈছিলে যে বিভিন্ন ইনচিডেণ্টত কেনেকৈ এই ফুলেশ্বৰীয়ে এই সত্ৰাধিকাৰসমূহক অপমান কৰিছিলে। এবাৰ কি হৈছিলে, আমি সকলোৱে জানো যে আহোম সাম্ৰাজ্যত দুৰ্গা পূজা লাহে লাহে পালন কৰিবলৈ ধৰিছিলে। আৰু আপোনালোকে এইটো আমাক মেনশ্যন কৰিব। আগৰ ভিডিঅ' এটাত আমি কাভাৰ কৰিছোঁ যে কাৰ দিনত পোনপ্ৰথমবাৰৰ বাবে দুৰ্গা পূজা ৰয়েল কোৰ্টৰ ভিতৰত বা আহোম ৰাজ্যত পালন কৰিবলৈ আৰম্ভ কৰা হৈছিলে। এই দুৰ্গা পূজা এখনত তেওঁ কি কৰিছিলে, ফুলেশ্বৰী অৰ্থাৎ বৰৰজা ফুলেশ্বৰীয়ে তেওঁ আহোম সাম্ৰাজ্যৰ যিমানবিলাক সত্ৰাধিকাৰ আছিলে ডাঙৰ ডাঙৰ, সেই সকলোবোৰ সত্ৰাধিকাৰকে তেওঁ সেই দুৰ্গা পূজালৈ আমন্ত্ৰণ কৰাইছিলে। আৰু যিহেতু ৰয়েল অৰ্ডাৰ হয়, তো তাক অৱমাননা কৰিব নোৱাৰি এই সকলোবোৰ সত্ৰাধিকাৰে পূজাত অংশগ্ৰহণ কৰিবলৈ আহিছিলে। তাৰপিছত যেতিয়া এই সত্ৰাধিকাৰসমূহ পূজাত অংশগ্ৰহণ কৰিলে, তাৰপিছত এই বৰৰজা ফুলেশ্বৰীয়ে কি কৰিছিলে, এই পূজাত যি বলি বিধান দিয়া হৈছিলে সেই বলিৰ তেজেৰে তেওঁলোকক ফোট দিয়া হৈছিলে। ইয়াৰ উপৰি তেওঁ কি কৰিছিলে, পূজাৰ নিৰ্মালী স্বৰূপে এই যি বলি বিধান দিয়া হৈছিলে সেই বলি বিধান দিয়া জীৱ জন্তুসমূহৰ মাংসসমূহ তেওঁলোকক জোৰ জবৰদস্তি কৰি খুৱাই দিছিলে। আৰু এই কথাটোত এই সত্ৰাধিকাৰসমূহ বাৰুকৈ ক্ৰোধান্বিত হৈছিলে। তো ইও এটা ফেক্টৰ এটা আছিলে মোৱামৰীয়া বিদ্ৰোহৰ। তাৰ বিষয়ে আমি পিছলৈকে যাম। এইটো জাষ্ট এটা ইম্পেটাছ এটা আছিলে। তাৰপিছত এই ফুলেশ্বৰীয়ে কি কৰিছিলে, শক্তিজিমক অৰ্থাৎ শক্তি ধৰ্মক আমাৰ আহোম সাম্ৰাজ্যৰ ষ্টেট ৰিলিজিয়ন হিচাপত এষ্টাব্লিছ কৰিবলৈ তেওঁ বাৰুকৈ চেষ্টা কৰিছিলে। তাৰোপৰি তেওঁ কি কৰিছিলে যে আহোম সাম্ৰাজ্যত তাহানিৰ দিনৰ পৰা কি চলি আহিছিলে যে যেতিয়া কোনো নবল বা ডা ডাঙৰীয়া বা ৰজা ৰাণীৰ মৃত্যু হ'ব, তেতিয়াহ'লে তেওঁলোকক কি কৰা হয়, মৈদামত তেওঁলোকক বাৰীত কৰা হয়। তেওঁ এই প্ৰথাটো সম্পূৰ্ণৰূপে চেঞ্জ কৰি তাৰ ঠাইত দহন প্ৰথাটো ইনিচিয়েট কৰিছিলে, অৰ্থাৎ ক্ৰিমেশ্যন। তাৰোপৰি তেওঁ কি কৰিছিলে, শক্তিজিমক প্ৰমোট কৰাৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ টোল এষ্টাব্লিছ কৰিছিলে। আৰু টোলসমূহত বিভিন্ন ধৰ্ম ৰিলেটেড সংস্কৃতত প্ৰথম কাৰ্য প্ৰভাইড কৰা হৈছিলে। তাৰোপৰি আমি সকলোৱে জানো যে আহোম সাম্ৰাজ্যত কইনৰ প্ৰচলন আছিলে বা মুদ্ৰাৰ প্ৰচলন আছিলে ট্ৰেডিঙৰ পাৰপজৰ কাৰণে। সাধাৰণতে এই যি কইন আছিলে সেই কইনবোৰৰ শ্বেপটো সাধাৰণতে অক্টাগনেল আছিলে, অৰ্থাৎ তাৰ আঠটা বাহু হৈছিলে। কিন্তু এই বৰৰজা ফুলেশ্বৰীয়ে কি কৰিছিলে, সেই অক্টাগনেল শ্বেপটো পৰিহাৰ কৰি তাৰ ঠাইত স্কুৱেৰ শ্বেপ এডপ্ট কৰিছিলে মুদ্ৰাৰ কাৰণে। তাৰোপৰি তেওঁ কি কৰিছিলে, পোনপ্ৰথমবাৰৰ বাবে এই মুদ্ৰাসমূহত আহোম ৰজা অৰ্থাৎ সেই সময়ৰ শিৱসিংহ আৰু এই তেওঁৰ ৰাণী অৰ্থাৎ বৰৰজা ফুলেশ্বৰীৰ নামটো প্ৰিণ্ট কৰিছিলে। তো এইটো এটা নতুন পদক্ষেপ আছিলে যি বৰৰজা ফুলেশ্বৰীৰ দিনত এডপ্ট কৰা হৈছিলে।
এই বৰজা ফুলেশ্বৰীৰ 1731 খ্ৰীষ্টাব্দত মৃত্যু হৈছিলে। তেওঁৰ মৃত্যুৰ পিছত যিহেতু শিৱসিংহৰ অলৰেডি ছত্ৰভংগ যোগ চলি আছিলে, তো সেয়েহে ৰাজসিংহাসন বা ৰাজকাৰ্য সুনিয়াৰিকৈ পৰিচালনা কৰিবৰ কাৰণে শিৱসিংহই কি কৰিছিলে, এই বৰজা ফুলেশ্বৰীৰ এজনী ভনীয়েক, যাৰ নাম আছিলে দ্ৰৌপদী, এই দ্ৰৌপদীক তেওঁ বিয়া কৰাই তেওঁ ৰাজসিংহাসনত অধিষ্ঠিত কৰাইছিলে। এই দ্ৰৌপদীৰ আন এটা নাম আছিলে অম্বিকা। এইটো আপোনালোকে মনত ৰাখি থৈ দিব, কেতিয়াবা এক্সামত আহি যাব পাৰে যে অম্বিকা আচল নাম কি আছিলে। তো এনচাৰটো হৈছে দ্ৰৌপদী। সেই অম্বিকাই কি কৰিছিলে, শিৱদৌল আৰু শিৱসাগৰ নিৰ্মাণ কৰিছিলে। তাৰোপৰি এই অম্বিকাৰ দিনতে কি হৈছিলে, সেই সময়ৰ এখন বহুত ফেমাছ কিতাপ হস্তিবিদ্যাৰ নব, সেই কিতাপখন কম্পাইল কৰা হৈছিলে। আৰু এইখিনিত আপোনালোকক কৈ থৈ দিওঁ, বা আপোনালোকে হয়তো বহুতেও জানে যে হস্তিবিদ্যাৰ নবৰ ৰচক কোন, সেয়া হৈছে সুকুমাৰ বৰকাইত। এই হস্তিবিদ্যাৰ নব পুথিখনত যি চিত্ৰকাৰ্য সম্পাদন কৰা হৈছিলে বা চিত্ৰকলা খচিত কৰা হৈছিলে, এই চিত্ৰকলাসমূহ আঁকিছিলে দিলবৰ আৰু দোচাই নামৰ দুজন চিত্ৰকাৰে। তো এইটো আপোনালোকে মনত ৰাখি থৈ দিব যে এই চিত্ৰকাৰ দুজন কোন আছিল, যিয়ে হস্তিবিদ্যাৰ নবত বিভিন্ন ধৰণৰ কাৰুকাৰ্য দেখুৱাইছিলে। তো তাৰ উত্তৰটো হৈছে দিলবৰ আৰু দোচাই। তাৰোপৰি পৰৱৰ্তী সময়ত 1738 খ্ৰীষ্টাব্দত পুনৰ এই দ্ৰৌপদী বা অম্বিকাৰ মৃত্যু হৈছিলে। তেওঁৰ মৃত্যুৰ পিছত শিৱসিংহই আৰু আন এগৰাকী ৰাজকুঁৱৰীক বিয়া কৰাইছিলে। তেওঁৰ নামটো হৈছিলে অনাদৰী বা সৰ্বেশ্বৰী। এই অনাদৰী বা সৰ্বেশ্বৰী কি কৰিছিলে, তেওঁৰ সময়ত ঘোঁৰানিদান নামৰ পুথি এখন কম্পাইল কৰাইছিলে। তো এই ঘোঁৰানিদানত সাধাৰণতে কি হয়, সেই সময়ত ঘোঁৰাৰ ওপৰত ৰিলেটেড যিমানবোৰ ইনফৰ্মেশ্যন এভেইলেবল আছিলে, সেই সকলোবোৰ ইনফৰ্মেশ্যন কম্পাইল কৰি সেই পুথিখন ৰচনা কৰা হৈছিলে। আৰু আপোনালোকে যদি জানে তেতিয়াহ'লে আমাক মেনশ্যন কৰিব যে এই ঘোঁৰানিদান পুথিখনৰ স্ৰজতা কোন হয়। তো আজিলৈ ইমানখিনিয়ে আছিলে। তো এতিয়া আপোনালোকলৈ এটা কুৱেশ্যন এৰিব বিচাৰিছোঁ যে হস্তিবিদ্যাৰ নব পুথিখন কোনে ৰচনা কৰিছিলে। তো অপশ্যনকেইটা হৈছে সুকুমাৰ বৰকাইত, ঘনশ্যাম খনিকৰ, মহেন্দ্ৰ কন্দলী আৰু মাধৱ কন্দলী। যদিহে আপোনালোকে এনচাৰটো জানে তেতিয়াহ'লে আমাক কমেণ্ট বক্সৰ দ্বাৰা জনাব পাৰে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো আজিলৈ ইমানখিনিয়ে আছিলে। ধন্যবাদ।